নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ দুজনমান বন্ধুৰ ইয়াতো এটা প্ৰশ্ন আছিল যে আমি যেতিয়া ৰেইকি বা এঞ্জেল থেৰাপি বা মেডিটেশ্যনৰ অভ্যাসবিলাক আমি যেতিয়া কৰোঁ, এই অভ্যাসবিলাকৰ ফলত আমাৰ জীৱনত ধন প্ৰাপ্তি বা মান সন্মান বা প্ৰেম, ভাল এখন সংসাৰ, জ্ঞান বুদ্ধি বা স্বাস্থ্য ইত্যাদি ক্ষেত্ৰত আমাৰ কিবা উন্নতি হয় নেকি? গতিকে আমি আজি আলোচনা কৰিম যে ৰেইকি মাধ্যমত এইবোৰ পচিবল হয় নে নহয়, আৰু ৰেইকিৰ অভ্যাস আপুনি নিয়মিতভাৱে কৰিলে আপুনি কিমান প্ৰক্ৰিয়া আমি কিদৰে অৱলম্বন কৰাটো প্ৰয়োজন তাকে আমি আলোচনা কৰিম। বন্ধুসকল, আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিটাৰ উন্নতিৰ কাৰণে, শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক এই চাৰিটাৰ উন্নতিৰ কাৰণে আপোনাক মেডিটেশ্যন, ৰেইকি, এঞ্জেল থেৰাপি ইত্যাদি অভ্যাসবিলাকৰ প্ৰয়োজন হৈ পৰে। ৰেইকিক বিশ্বব্ৰহ্মাণ্ডৰ যি শক্তি, সেই শক্তি আপোনাৰ ভিতৰত অনুভৱ কৰাৰ, আপোনাৰ ভিতৰত তাৰ উপস্থিতি আপুনি অনুভৱ কৰাৰ যি প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াৰ ফলত আপুনি বিশ্বব্ৰহ্মাণ্ডৰ যি শক্তি বা যি এই অফুৰন্ত শক্তি আপোনাৰ নিজৰ ভিতৰত ফিল কৰিব, অনুভৱ কৰিব, আৰু আপুনি তাক প্ৰয়োগ কৰি আপোনাৰ জীৱনত আপুনি সুন্দৰ এটা দিশত লৈ যাব পাৰে বুলি ইয়াক বিলিভ ৰখা যায়, বিশ্বাস ৰখা যায়, অভ্যাস কৰা যায়। আৰু যিসকলে অভ্যাস কৰে, বিলিভ কৰে, যিসকলে তাক মানে, তেওঁলোকে তাৰ প্ৰকৃত ফল লাভ কৰে। মেডিটেশ্যনতো আপোনাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতিৰ কথা কোৱা যায়। আপোনাৰ জীৱনত শক্তিৰ যি প্ৰয়োজনীয়তা আছে, জীৱনটোক আগবাঢ়ি নিবৰ কাৰণে যি শক্তিৰ প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তাক আপুনি অনুভৱ কৰি বা আপুনি ব্যৱহাৰ কৰি আপোনাৰ আপোনাৰ জীৱনটোক সুন্দৰময় এটা দিশ দিবৰ কাৰণে ৰেইকি ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ। আমাৰ জীৱনত যিধৰণে শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক সুখৰ কথা আমি আলোচনা কৰোঁ, সেইধৰণে শক্তিৰ কথা আলোচনা কৰোঁ আৰু আপোনাৰ জীৱনত প্ৰয়োজনীয় বিষয়বিলাকক আলোচনা কৰোঁ। যিকোনো আপুনি কিবা এটা বিষয় আপুনি অভ্যাস কৰিব, প্ৰেক্টিছ কৰিব, তাত আপোনাৰ আধ্যাত্মিক আৰু যিবিলাক আধ্যাত্মিক বিষয়ে হওক বা শাৰীৰিক, মানসিক, বৌদ্ধিক বিষয়ে হওক, এই বিষয়ে জড়িত হৈ থাকে। লগত তাত জড়িত হৈ থাকে আপোনাৰ ধন বা আপুনি ৱেলথি হোৱাৰ কথা, আপোনাৰ মান সন্মানৰ কথা থাকে, আপোনাৰ প্ৰেম আৱেগৰ কথা থাকে, আপোনাৰ গুৰুৰ কৃপাৰ কথা থাকে, আপোনাৰ ঘৰ পৰিয়ালটোৰ সুখৰ হোৱাৰ কথা থাকে, বা আপোনাৰ সতি সন্ততিসকলৰ কথা থাকে, আপোনাৰ জ্ঞান বুদ্ধিৰ কথা থাকে, আপোনাৰ শৰীৰৰ কথা থাকে, আপোনাৰ এখন সমাজৰ কথা থাকে। এই 9টা বিষয় আপোনাৰ জীৱনৰ লগত জড়িত বিষয় হৈ থাকে। যদি ৰেইকি অভ্যাসৰ ফলত আপুনি এই বিষয়কেইটাত উন্নতি সাধন কৰিব পাৰে, তেতিয়াহ'লে নিশ্চয় ৰেইকি আপুনি বাস্তৱিক যিবিলাক সুখ তাক লাভ কৰিবৰ কাৰণেও অভ্যাস কৰা যায়। কিন্তু ইয়াৰ আল্টিমেট গ'লটো, জীৱনৰ যি বাস্তৱিক সুখ তাক প্ৰাপ্তিয়েই ইয়াৰ আল্টিমেট গ'ল নহয়। আমি নিজক কৈছোঁ যিহেতু আমি নিজৰ আধ্যাত্মিক দিশটোক উন্নত পৰ্যায়লৈ লৈ যোৱাটোৱে ইয়াৰ এটা মূল অভ্যাসৰ কাৰণ। কিন্তু যিহেতু আমাৰ জীৱনটোত আমাৰ প্ৰয়োজনীয় বিষয় থাকে, আমি জীৱনত কিছুমান বিষয়ত আমি কিবা কামনা কৰোঁ, তো এই কামনাবিলাক প্ৰাপ্তিৰ কাৰণেও আপুনি ৰেইকিৰ অভ্যাস কৰিব পাৰে। ৰেইকি যিহেতু ৱাৰ্ডটোৰ অৰ্থই হৈছে যি হোল ইউনিভাৰ্চৰ, বিশ্ব ব্ৰহ্মাণ্ডৰ শক্তি, যাক হিন্দু ধৰ্ম ফিলচফিত আপোনাক প্ৰাণশক্তি বুলি কোৱা যায়, যাক শিৱশক্তি বুলি কোৱা যায়। এই শক্তিক আপুনি আবাহন কৰি, শক্তিক আপুনি ৱেলকাম কৰি আপুনি যেতিয়া তাক অনুভৱ কৰিব আৰু আপোনাৰ জীৱনত তাক প্ৰয়োগ কৰিব, তেতিয়াহ'লে নিশ্চয় আপুনি যথেষ্ট পজিটিভ ফলাফল পোৱা যায়। হিন্দু ধৰ্মত যি এঞ্জেল থেৰাপি বা যি দেৱ দেৱীৰ পূজা অৰ্চনা বা যি আপুনি নিশ্চয় জানে অপ্সৰা সাধনা বুলিও বিভিন্ন প্ৰক্ৰিয়া আছে, এই সাধনা প্ৰক্ৰিয়াৰ মাধ্যমতো এক এনাৰ্জিক, এক শক্তিক নিজৰ ভিতৰলৈ আবাহন জনোৱা যায় আৰু তাক আপুনি আপোনাৰ জীৱনত ব্যৱহাৰ কৰিবলৈ অভ্যাস কৰা যায়। এঞ্জেল থেৰাপি যি ৱৰ্ল্ডত বিভিন্ন অঞ্চলত এক পপুলাৰ হয়, বিভিন্ন অঞ্চলৰ লোকে এঞ্জেল থেৰাপি অভ্যাস কৰে। এঞ্জেল থেৰাপি বহুকেইটা যি আমাৰ দেৱ দেৱতাৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰিও আমাৰ শৰীৰৰ যি সপ্ত চক্ৰ, 7টা চক্ৰ, এই 7টা চক্ৰৰ লগত
ৰঙৰ কি সম্পৰ্ক আছে, এই 7টা চক্ৰৰ লগত আমাৰ জীৱনৰ কি সম্পৰ্ক আছে ইত্যাদিবিলাক আমি এঞ্জেল থেৰাপি বা অপ্সৰা সাধনা বা যি দেৱ দেৱী পূজা অৰ্চনাত আলোচনা কৰা যায়। কিন্তু ৰেইকিত আপোনাৰ শৰীৰত থকা যি 24 ভাৰ্টিব্ৰা, আপোনাৰ শৰীৰৰ ৰাজহাড়ৰ লগত জড়িত যি 24 ভাৰ্টিব্ৰা, তাৰ যি এনাৰ্জি পইণ্ট থাকে, যি এণ্ডিং পইণ্ট থাকে, সেই এনাৰ্জি পইণ্ট এণ্ডিং পইণ্টত আপুনি কেনেকৈ আপুনি ৰেইকি আপোনাৰ যি শক্তি ব্যৱহাৰ কৰি আপুনি শাৰীৰিকভাৱে উন্নতি লাভ কৰিব, মানসিকভাৱে আপুনি উন্নতি লাভ কৰিব, তাক অভ্যাস কৰা যায়। শাৰীৰিক যি সমস্যা লগতে যি মানসিক সমস্যা, এই সমস্যাবিলাক নাশ কৰিবৰ কাৰণে বা এই সমস্যাবিলাকৰ এৰি আপুনি আগবাঢ়ি যাবৰ কাৰণে মেডিটেশ্যনো যথেষ্ট উপযোগী হয় আৰু ৰেইকিও বহুলোকে ব্যৱহাৰ কৰে। কিন্তু এখন নদী পাৰ হ'বৰ কাৰণে যিকাৰণে নাৱৰ প্ৰয়োজন, নাও এখনৰ দৰকাৰ হয় আমাক, নাওখনৰ আমি নদীখন পাৰ হৈ যাওঁ আৰু আমি আমাৰ সিটো পাৰে আমি যে যাব লগা আছিলে আমি তাত যাব পাৰোঁ। ঠিক সেইধৰণে ৰেইকি, মেডিটেশ্যন, এঞ্জেল থেৰাপি, অপ্সৰা সাধনা বা যিকোনো এই প্ৰক্ৰিয়াবিলাক সেই প্ৰক্ৰিয়া বুলিয়ে ধৰা যায়। ইয়াৰ ফলত আপোনাৰ উন্নতি হ'ব লাগিব, শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আধ্যাত্মিক উন্নতি হ'ব লাগিব। ৰেইকি অভ্যাস কৰা লোকসকলে যেতিয়া ৰেইকি বিষয়ত তেওঁলোকে চৰ্চা কৰে, ৰেইকি বিষয়ত গতিকে যেতিয়াই আপুনি ৰেইকিৰ অভ্যাস কৰে, যেতিয়াই আপুনি ৰেইকিৰ শক্তিক আপুনি যেতিয়া আবাহন জনায়, তেতিয়াহ'লে নিশ্চয় আপুনি এই বিশ্বাস ৰখা প্ৰয়োজন যে আপোনাৰ জীৱনত যি আপুনি আশা আকাংক্ষা কামনা কৰে, ধন প্ৰাপ্তি, মান সন্মান, প্ৰেম, সংসাৰ, যিয়ে নহওক, এই কামনাবিলাক আপুনি বিলিফ ৰাখিব লাগিব যে এই সম্ভৱপৰ হয় আপোনাৰ কাৰণে। আৰু যেতিয়া আপুনি তাক অভ্যাস কৰিব, আপুনি অনুভৱ কৰিব হয়, আপুনি তাক ক্ৰমাৎ আপুনি তাক পজিটিভভাৱে ৰিজাল্ট উলিয়াব পাৰিছে বা ৰিজাল্ট আপুনি লাভ কৰিছে। ঠিক সেইধৰণে আপুনি ৰেইকি অভ্যাসৰ ফলত আপোনাৰ জীৱনটোক আধ্যাত্মিক দিশত নিয়াৰ যি প্ৰক্ৰিয়া, জীৱনটোৰ যি অৰ্থ, জীৱনটোৰ যি কাৰণে আপোনাৰ জীৱনটোৰ ইয়াতে আপুনি এটা জীৱন লাভ কৰিছে, এই জীৱনটোক সঠিক ব্যৱহাৰ কৰিবলৈ আপুনি তাৰ এটা অভ্যাস লাভ কৰে। জীৱনটোৰ যি প্ৰাপ্তি, জীৱনটোৰ যি আমি যি কামনা কৰোঁ, এই কামনাবিলাকৰ ওপৰতো কিছুমান বিষয় থাকে, যিবিলাক বিষয় আমি জীৱনটোত প্ৰয়োগ কৰাটো প্ৰয়োজন। জীৱনটোক আৰু অধিক উচ্চ পৰ্যায়লৈ নিবৰ কাৰণে আমি অভ্যাস কৰাটো প্ৰয়োজন। আৰু তাৰ কাৰণে ৰেইকিত এই বিষয়বিলাকক অভ্যাস কৰা যায়, আলোচনা কৰা যায়। আপুনি তাৰ কাৰণে নিশ্চয় মেডিটেশ্যনৰ অভ্যাস কৰাটো প্ৰয়োজন আছে, ৰেইকিক আবাহন জনাটো প্ৰয়োজন আছে, আপুনি আপোনাৰ যি ৰেইকি শক্তি তাক আপুনি আহৰণ কৰাটো প্ৰয়োজন আছে, আপুনি এই শক্তিৰ মাধ্যমত আপোনাৰ জীৱনক আপুনি সুন্দৰময় দিশ দিয়াটো প্ৰয়োজন আছে, সমাজৰ উপকাৰ কৰাটো প্ৰয়োজন আছে। আৰু আপোনাৰ প্ৰভু আপুনি এই জীৱনটোত যে আপুনি এই শক্তি লাভ কৰিলে, এই যে আপুনি বিষয়ত জ্ঞান লাভ কৰিলে, তো নিশ্চয় তেওঁক আপুনি ধন্যবাদ জ্ঞাপন কৰাটো আপোনাৰ কাৰণে অতি প্ৰয়োজন। আৰু নিশ্চয় চাইণ্টিফিক ৰিচাৰ্চ, চাইণ্টিফিক গোটেই কথাবিলাক বুজি পোৱাটো প্ৰয়োজন। অন্ধবিশ্বাস বা নিগেটিভ ধাৰণালৈ আপুনি যদি ৰেইকিয়ে হওক বা কিবা উপাসনা প্ৰক্ৰিয়াই হওক বা আধ্যাত্মিক প্ৰক্ৰিয়াবিলাক আপুনি কৰে, তেতিয়াহ'লে আপোনাৰ যি টাৰ্গেট, যি লক্ষ্যক আপুনি প্ৰাপ্তি কৰিব লাগিছিলে, সেই লক্ষ্যক আপুনি প্ৰাপ্তি নকৰিব। বিশ্বত ৰেইকি হওক বা এঞ্জেল থেৰাপি হওক, অপ্সৰা সাধনাই হওক বা ল অফ এট্ৰেকশ্যনেই হওক বা যি আমাৰ ছাবকনচিয়াছ মাইণ্ডৰ যিবিলাক এনাৰ্জি, এই বিষয়ত যি আলোচনা কৰে, সেই আলোচনাবিলাকত যথেষ্ট সমাদৰ আছে। পৃথিৱীৰ বহু লোকে ইয়াক বিলিভ কৰে, বিশ্বাস ৰাখে, নিজৰ জীৱনত প্ৰয়োগ কৰে। আৰু বহু ছাকচেছফুল ব্যক্তিয়ে তেওঁলোকৰ জীৱনত এই যে অভ্যাস, মেডিটেশ্যনৰ হওক, ৰেইকিৰ হওক, এই অভ্যাসবিলাকৰ কাৰণে তেওঁলোকৰ জীৱনটোক সুন্দৰময় দিশ দিব পৰাৰ উদাহৰণ তেওঁলোকে সেইধৰণে নিজকে ক'ব বিচাৰে। গতিকে বন্ধুসকল, ৰেইকিৰ মাধ্যমত এইটো পচিবল হয় নে নহয়, এই ধৰণৰ সন্দেহ নাৰাখি আপুনি তাক আপোনাৰ জীৱনত প্ৰয়োগ কৰক, আপুনি তাক জীৱনত কামত লগাওক। আপুনি এদিন দেখিব যে জীৱনৰ যিবিলাক আমি কামনা সুখ বিচাৰোঁ আমি, এইবিলাকো আপুনি প্ৰাপ্তি কৰিছে, লগতে জীৱনটোক আপুনি এটা অন্য দিশ দিব পাৰিছে, আধ্যাত্মিক দিশত আপুনি নিজকে আগবঢ়াই লৈ যাব পাৰিছে। আৰু জীৱনটোৰ প্ৰকৃত যি উদ্দেশ্য, প্ৰকৃত যি কৰ্ম কৰিব লাগে, যি জীৱনটোৰ এটা সাৰ্থক দিশ প্ৰদান কৰে, তাক আপুনিও লাভ কৰিছে।
গতিকে নিশ্চয় আপোনালোকে ৰেইকিৰ অভ্যাস কৰিব। ৰেইকিৰ উদ্দেশ্য সাৰ্থক ৰূপত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব। বিষয়বস্তুবিলাকক বা যিবিলাক বাস্তৱিক যিবিলাক সুখ, এই সুখবিলাককে মূল বিষয় হিচাপে নধৰি তাৰ ওপৰত তাৰ উন্নতি শিখৰত আপুনি যাবলৈ চেষ্টা কৰিব লাগে। ৰেইকিৰ শক্তি সকলোৰে প্ৰাপ্তি, সকলোৱে তাৰ বাবে অধিকাৰ আছে। বিশ্বব্ৰহ্মাণ্ডৰ যি শক্তি আপোনাৰ ভিতৰতো লুকাই আছে, আৰু বিশ্বব্ৰহ্মাণ্ডৰ লগত আপোনাৰ যি সংযোগ তাক আপুনি কেনেকৈ স্থাপন কৰিব শক্তিৰ মাধ্যমত, এই বিষয়ে আমি বিভিন্ন ৱৰ্কশ্বপবিলাক অৰ্গেনাইজ কৰোঁ। আপোনালোকে আমাৰ লগত জড়িতও হ'ব পাৰে, আমাৰ ৱৰ্কশ্বপবিলাকত এটেণ্ড কৰিব পাৰে, আৰু ৰেইকিৰ যিবিলাক অভ্যাস তাক আপোনালোকে নিশ্চয় কৰিব পাৰে। গতিকে বন্ধুসকল, এয়াই আছিলে আজি আপোনালোকৰ যি প্ৰশ্নৰ উত্তৰ। পিছৰ অধ্যায়ত আমি ৰেইকিৰ অভ্যাসৰ বিষয়ে ভালকৈ আলোচনা কৰিম, এঞ্জেল থেৰাপিৰ বিষয়ে আলোচনা কৰিম, লগতে বাস্তু বিষয়ে আলোচনা কৰিম, লগতে আমি মেডিটেশ্যনৰ বিষয়ে আলোচনা কৰিম, অপ্সৰা সাধনাৰ বিষয়ে আলোচনা কৰিম, লগতে ল অফ এট্ৰেকশ্যন, লগতে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডৰ যিবিলাক শক্তি, এই শক্তিৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে আজিলৈকে সামৰিছোঁ। ধন্যবাদ।